আজি সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আমাৰ জাগিৰোডত টাটা কোম্পানী আহি বনাইছে এয়া অসমৰ কাৰণে জাগিৰোডবাসীৰ কাৰণে নহয় অসমবাসীৰ কাৰণে এটা ডাঙৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহৰহ প্ৰচেষ্টা কৰি এই ইণ্ডাষ্ট্ৰীটো ইয়ালৈকে আনিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুখ্য পৃষ্ঠপোষকতাত আৰু টাটা কোম্পানীয়েও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থকা বিশেষ সম্পৰ্কৰ কাৰণে এইখিনিলৈকে আগুৱাই আহিছে এই ইণ্ডাষ্ট্ৰীটো আহি অসমলৈ এটা ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ বাট মুকলি কৰিছে এইটো জাষ্ট ষ্টাৰ্টিংহে হৈছে মই ভাবোঁ আৰু বহুত ইণ্ডাষ্ট্ৰী হয়তো অসমলৈকে অনাগত সময়ত আহিব বা অতি সোনকালে আহিব মই যেতিয়া ইয়ালৈকে আহোঁ ইয়াৰ বিষয়াসকলৰ লগত কথা পাতোঁ তেখেতলোকে কয় যে বহুত টাটা ছেমিকণ্ডাক্টৰৰ লগত ৰিলেটেড ইণ্ডাষ্ট্ৰী আহিবলগীয়া আছে এনচিলাৰী যি ইণ্ডাষ্ট্ৰী আমি কওঁ ইয়াতে তেওঁলোকে হয়তো দূৰৰ পৰা ইণ্ডাষ্ট্ৰী ইয়াৰ লগত জড়িত বেলেগ সৰু ইণ্ডাষ্ট্ৰী নাথাকিলে বহুত দূৰৰ পৰা তেওঁলোকে সামগ্ৰী আনিব লাগিব যিটো আনিলে অসুবিধা হ'ব গতিকে ওচৰে পাজৰে তেওঁলোকে কোৱা মতে যথেষ্ট ইণ্ডাষ্ট্ৰী গঢ় লৈ উঠিব তাৰপিছত আমি জানো যে 15,000 ডিৰেক্ট এমপ্লয়িজ হ'ব 14,000 ইনডিৰেক্ট এমপ্লয়িজ হ'ব তেওঁলোকৰ কাৰণে থাকিবলৈ বৃহৎ বহুত ঘৰৰ প্ৰয়োজন হ'ব বা ফ্লেটৰ প্ৰয়োজন হ'ব আৰু তেখেতলোক যেতিয়া থাকিবলগীয়া আহিব ইয়াত হোটেল লাগিব ৰেষ্টুৰেণ্ট লাগিব গেলামালৰ দোকান লাগিব কাপোৰৰ দোকান লাগিব মানে ইয়াৰ পৰা এই অঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হ'ব এতিয়ালৈকে মই যিমান জানো 1300 বা 1400 এমপ্লয়িজ ইয়াতে কাম কৰি আছে তাৰে প্ৰায় 900 ল'ৰা ছোৱালীয়ে অসমত আজি আমি উভতনি যাত্ৰাটো কেনেকৈ কওঁ নকাৰাত্মক চিন্তাধাৰা বুলি কওঁ নিগেটিভ চেন্সত কওঁ উভতনি যাত্ৰা আজি মই কওঁ যে ইয়ালৈকে আমাৰ জাগিৰোডৰ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীলৈকে আমেৰিকাৰ পৰা এগৰাকী যুৱতীয়ে কামবেক কৰিছে কোনোবা কামবেক কৰিছে ক'ৰ পৰা মুম্বাইৰ পৰা কোনোবাই চেন্নাইৰ পৰা মানে মই কওঁ যে উভতনি যাত্ৰা বাট ইন এ পজিটিভ চেন্স এনেকুৱা উভতনি যাত্ৰা আৰু হওক অসমীয়া হিচাপে মই কামনা কৰোঁ এনেকুৱা ইণ্ডাষ্ট্ৰী আৰু হওক অসমীয়া হিচাপে মই কামনা কৰোঁ আৰু এটাই আশা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে আৰু প্ৰাণ পাই উঠিব অসমত ইণ্ডাষ্ট্ৰিৰ ৰিভলিউশ্যন হ'ব গোটেই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিবৰ কাৰণে কিমান এইটো তেখেতলোকৰ প্ৰাইভেট ইণ্ডাষ্ট্ৰী আমিতো আমি ভিতৰত নোসোমাওঁ আমি এছিষ্ট কৰোঁ কিবা যদি তেওঁলোকক সহায় কৰিব পাৰোঁ মই বিধায়ক হিচাপে চেষ্টা এটা কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ ডিপাৰ্টমেণ্টৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ অফিচাৰসকলক এলাৰ্ট কৰি ৰাখিছে যাতে এওঁলোকৰ কাম এদিনো পৰি নাথাকে আজিও অফিচাৰসকলক লৈ আহি আলোচনা কৰোৱাৰ কাৰণটোৱে সেইটো অফিচাৰসকলৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যিসকল ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰীজ হয় তেওঁলোকক ক'লে যে আমি মাৰ্কেট দিব নোৱাৰোঁ কোনোবা ইণ্ডাষ্ট্ৰী আনিলে কাৰণ ইয়াৰ পৰা কোনোবা যাব লাগিব আমেৰিকালৈ কোনোবা যাব লাগিব ক'লৈকে জাপানলৈকে গতিকে আমি বজাৰখন আমাৰ ইয়াত নাই কিন্তু আমি ভাল পাৰফৰ্মেঞ্চ দি যাতে ৰেড টেপিজিম নহয় তাত তেনেকৈ যদি আমি এদিনতে যদি দুদিনতে যদি আমি অৰ্ডাৰবিলাক কৰিব পাৰোঁ তেতিয়া এইখিনি কামত এইখিনি চাবলৈ এইখিনি ল'বলৈ আৰু ইণ্ডাষ্ট্ৰী আহিব সেইখিনি কৰিবলৈ আমি সাজু আছোঁ